Hello dear students, welcome to Okhama Digital. আজি আমি এইটো ভিডিঅ তোমালোকৰ ক্লাস 8 ৰ অংকুৰণ অসমীয়াৰ যেটো প্ৰথম যেটো লেসন হয় কবিতা নিয়ৰ এই কবিতাটো আজি আমি এইটো পঢ়ো আৰু কবিতাটো বুজো আহা নিয়ৰ মানে তোমালোকে সকলোৱে জানাই যে ঠাণ্ডাৰ দিন হয় তেতিয়া আমাৰ নিয়ৰ কণা নিয়ৰ টোপাল আমি দেখিবলৈ পাওঁ এই নিয়ৰক লৈ কবি চন্দ্ৰকুমাৰ আগৰৱালা এটা সুন্দৰ কবিতা লিখিছে আৰু আমি সকলোৱে জানোই কবি আৰু যিবিলাক গীতিকাৰ হয় গান আৰু কবিতাবিলাক যোনে লিখে কবি আৰু গীতিকাৰ তেওঁলোকে যিবিলাক আমি সাধাৰণ দৃষ্টিত আমি সাধাৰণ বুলি হোৱা বস্তু তেওঁলোকৰ বাবে কি হয় আশ্চৰ্য ভৰাল হয় গতিকে সেই গানবিলাক বা সেই কবিতাবিলাক এটা সৰু সৰু বিষয় বস্তুত আমি যেতিয়া সেইবিলাক আমি ইমান ভালকৈ লক্ষ্য কৰি নাথাকো কিন্তু কবিৰ চকুত বা গীতিকাৰৰ চকুত কি হয় সেইবিলাক আশ্চৰ্য ভৰাল হয় গতিকে এই নিয়ৰ ওপৰতে এই কবি চন্দ্ৰকুমাৰ আগৰৱালা এটা সুন্দৰ কবিতা লিখিছে আমি কবিতাটো পঢ়ো আৰু বুজো আহা কবিতাটোৰ প্ৰথমে তোমালোকে এটা পেৰাগ্ৰাফ দিছে পেৰাগ্ৰাফটো কি লিখা আছে আমি তাক চাই লওঁ তাৰপিছত আমি কবিতাটো পঢ়িম ঠিক আছে প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ কৈছে প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা কি কৈছে প্ৰকৃতিৰ যি ৰূপ বৈচিত্ৰ্য প্ৰকৃতিখনৰ যিমান সৌন্দৰ্য সেই মানুহৰ মনলৈ কঢ়িয়াই আনে অনাবিল সুখ আমাৰ চাৰিওফালৰ পৰিৱেশ প্ৰকৃতি আমাক বহুত আমাৰ ভাল লাগে ন মানে হেউজিয়া গছ গছনিৰ পৰা আৰম্ভ কৰি প্ৰকৃতিৰ যি প্ৰকৃতিপূৰ্ণ বস্তু আছে সেইবিলাক দেখি আমি আপ্লুত হওঁ প্ৰতিটো পুৱাই আমাৰ অজানিতে দি যায় আশাৰ বতৰা আৰু প্ৰতিটো পুৱাই আমি সেই ৰাতিপুৱা যেতিয়া হৈ উঠো তেতিয়া আমাৰ আশাৰ বতৰাই প্ৰকৃতিৰ পৰা আমাৰ আশাৰ বতৰা দিয়ে বুলি কৈছে এই বৰ্ণময় বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ আৰু এই বৰ্ণময় এই যি বাৰ্তা কঢ়িয়াই আনে সেই অন্যতম বাহক হ'ল কৈছে নিয়ৰ মুকুতা সদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পোৱাতে জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোই স্বাভাৱিক যেতিয়া আমি মুকুতা সদৃশ মুকুতা নিচিনা জিলিকি থাকে নিয়ৰ তোমালোকে দেখিছা যেতিয়া ৰাতিপুৱা আমি শুই উঠি দেখিম নিয়ৰ কণাবিলাক যেতিয়া নেকি টোপালবিলাক থাকে জিলিকি থাকে যেতিয়া লাহেকে সূৰ্যটো ওলাই আহে বেলি পোহৰত বেছিকে তীব্ৰে জিলিকি থকা আমি সেই নিয়ৰ মুকুতা সদৃশ এইবিলাক ঘাঁহ বনৰ যেতিয়া ওপৰত ৰাতিপুৱা দেখো সেইটো আমি মনলৈ তেতিয়া আমাৰ মনত নানা ভাৱ অহাটো স্বাভাৱিক বুলি কৈছে ফটিক পানীৰে ধোৱা এই নিয়ৰৰ কণাবোৰ যেন নিখাৰ আকাশৰ পৰা সৰি পৰা তৰাৰ এক অনবদ্য ৰূপ কি হৈছে ফটিক পানীৰে ধোৱা মানে নিয়ৰৰ কণাবিলাক ইমানে স্বচ্ছ হয় ইমানে চফা হয় যে ফটিক পানী ধোৱা ধৰি নিয়ৰকৈ ইমান স্বচ্ছ হয় সেই কণাবোৰ যেন নিখাৰ আকাশৰ মানে ৰাতিৰ আকাশত থকা সৰি পৰা তৰাৰ এক অনুদান কি বুলি কৈছে নিখাৰ যে আকাশত যেতিয়া আমি তৰাবিলাক দূৰৰ পৰা দেখো তীব্ৰিয়াই থাকে ন জিলিকি থাকে যেন সেই তৰা এটাই যেন সৰি পৰা এটা বেলেগ ৰূপ আমি ইয়াত নিয়ৰ কণাবিলাকত বা টোপাবিলাকত দেখিবলৈ পাওঁ কবিৰ কল্পনাত নিয়ৰ নিত্যৰ এটা পৃথিৱীৰ ডিঙিৰ পৰা ছিগি পৰা একোটি মণি অথবা পুৱাৰ পোহৰত সেমেকৈ উঠা এটোপাল চকু পানী কি কৈছে এইটো কবিতাৰ কল্পনাত কবিয়ে কল্পনা কৰিছে যে এই নিয়ৰবিলাক কি নিত্যৰ এটা পৃথিৱীৰ যি নৃত্য কৰিছে সেই নৃত্য কৰি থাকোঁতে তাৰ ডিঙিৰ পৰা পৃথিৱীখনত নৃত্য কৰি আছিলে আৰু ডিঙিৰ পৰা মুকুতা মণি মানে এটা মণিৰ মালা বা মুকুতাৰ মালা পিন্ধি আছিলে তাৰ পৰা যে এটা মণি তাৰ পৰা সৰি পৰি সেই নিয়ৰ টোপাল সৃষ্টি হৈছে অথবা নহলে কি পুৱাৰ পোহৰত সেমেকি উঠা এটোপাল চকু পানী নহলে যেন সেই ৰাতিপুৱাৰ পোহৰত এটা চকু পানী ওলাই সেই চকু পানীত এটোপাল যেন পুৱাৰ নিয়ৰত মানে কি হয় পুৱাৰ পোহৰত সূৰ্যৰ পোহৰত জিলিকি উঠা সেমেকি উঠা এটোপাল চকু পানীৰ লগতো কবিয়ে সেই নিয়ৰ টোপালবিলাক কল্পনা কৰিছে বা তুলনা কৰিছে কবিতাটো এবাৰ আমি প্ৰথমতে পঢ়ি লওঁ গোটেই কবিতাটো তাৰপিছত আকৌ আমি কবিতাটো কিনো কৈছে কবিয়ে আমি বুজিম ঠিক আছে মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিয়েহে আছে সৰগত টোপনি যোৱা নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাঁচি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰল চিন এইকণি পুৱাৰ হেঙুলি বেলিটিলে চাই এটুপি চকুৰ পানী নিয়ৰ কলিৰে শুভে ফুলজুপি চাইছো ভাৱতে ভাহি হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি কবি চন্দ্ৰকুমাৰ আগৰৱালা এতিয়া আমি কবিতাটো কিনো কৈছে বুজিবলৈ চেষ্টা কৰোঁ আহা কি কৈছে মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি সৰিহে আছে সৰগত টোপনি যোৱা কি কৈছে মুকুতা মণিটি যিটো মুকুতা মণিটি কবিয়ে মানে এই যে আমাৰ নিয়ৰ টোপালটোক কিহৰ তুলনা কৰিছে প্ৰথমতে মুকুতা মণিৰ তুলনা কৰিছে
যে পাহিত জিলিকে ফটিক পানীত ধোৱা এটা পাহিত মানে ফুলৰ পাহিত যেতিয়া নিয়ৰ টোপালবিলাক পৰি থাকে তোমালোকে চাবাচোন ফুলৰ পাহিত সুন্দৰকৈ সেই টোপালটো ধুনীয়াকৈ দেখিবলৈ পোৱা যায় সেই ফুলৰ পাহিত জিলিকে ফটিক পানী ইমানেই স্বচ্ছ যে সেই নিয়ৰ টোপালটো একদম ফটিক পানীত হয় ইমান স্বচ্ছ ইমান পৰিষ্কাৰ ইমান স্বচ্ছ সেইটো কথা কৈছে নিখাৰ তৰা এটি হৰিহে আছে হৰগত টোপনি যোৱা যেন সেই নিয়ৰ টোপালটো কালো তুলনা কৰিছে কবিয়ে তুলনা কৰিছে নিখাৰ তৰা নিখাৰ তৰাতে আমি কৈছো যেতিয়া আমি ৰাতিৰ আকাশত নিখাৰ আকাশত ওপৰ আকাশৰ যেতিয়া ফৰকাল আকাশত আমি তৰা দেখো তেতিয়া কি তৰাবিলাক কিছুমান তথাপিও জিকমিককৈ থাকে ন সেই তৰা এটি যে নিখাৰ আকাশত তৰা এটি যে হৰিহে আছে হৰগত টোপনি যেন সেই হৰগত বা সেই আকাশত যে টোপনি গৈ থাকোতে যেন তৰা এটি খহি পৰিহে যেন এই ফুলৰ পাহিত যেন সেই নিয়ৰ টোপালটো হৈ তাত পৰি আছে সেইটো কথা কৈছে নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাসি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি কৈছে নিজম আকাশৰ সেই যে নিয়ৰ টোপালটি সেই তৰা অলপ তুলনা কৰিছে নহয় সেইকাৰণে নিজম আকাশৰ সেই নিজম নিশব্দ বা নিজম সেই আকাশৰ সেই নিজম আকাশৰ পৰা যেন নিচুক কথাটি মনৰ গোপন কথাটি সেই নিয়ৰ টোপালটোৱে বা সেই নিয়ৰ টোপাল সদৃশ সেই তৰা আকাশৰ তৰা মানে সদৃশ সেই নিয়ৰ টোপালটোৰ ভিতৰত যেন সেই নিজম কথাটো মনত লুকাই থৈছে কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি আৰু তথা সেই নিয়ৰ টোপালটোৱে যেন এটা সপোন লৈ ফুৰিছে আৰু কোনে হাঁহিছিল নাচি গৈছে তাৰপিছত আহিলে ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰল চিনেই কণী পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী কি কৈছে ফুলনিত কোনে নিশা নাচিছিল হয়তো সেই ফুলৰ পাহিত যে নিয়ৰ টোপালটো পৰি আছে সেইকাৰণে কবি কৈছে ফুলনিত নিশা কোনে নাচিছিল কোনোবা নাচিছিল ফুলনিত চাগে ছিগি ৰৈ গ'ল মণি আৰু সেই নাচোনত সেই নাচনীগৰাকীৰ যি মণি পিন্ধি আছিলে সেই মণিৰ পৰা যেন এটা মণিৰ মালা বা মুকুতাৰ মালা পিন্ধি আছিলে সেই মানে এটা মুকুতা যেন বা মণি সেই ফুলৰ পাহি যেন পৰি ৰ'ল মানে কবিয়ে মুকুতা মণিৰ লগত নিয়ৰ টোপালটোক তুলনা কৰিছে বা কল্পনা কৰিছে ৰঙিলীৰ ভাৱ হাঁহি নাচোনৰ ৰল চিনেকুনি সেই নাচনীকে ৰঙলী মানে খুব আনন্দমৰে ফূৰ্তিত যি নাচি আছিলে সেই নাচনৰ সেই এটা চিন হিচাপে এই নিয়ৰ টোপালটো বা সেই মণি টুকুৰাটো যেন তাত থাকি গ'ল পুৱাৰ হেঙুলি বেলিটিলৈ চাই এটুপি চকুৰ পানী আৰু কি কৈছে কবিয়ে পুনৰ এই যি নিয়ৰ টোপালটো এটুপা চকুৰ পানী তুলনা যেনে পুৱাৰ হেঙুলি মানে ৰঙচীয়া হেঙুলি মানে সেই ৰং বৰণৰ বা ৰঙচুৱা যি বেলিটো পুৱা ৰাতিপুৱা বেলিটো ৰঙচুৱা বেলিটো দেখি পাওঁ সেই বেলিটোলৈ চাই যেন এটুপা চকুৰ পানীহে নিগৰিছে সেই ফুলৰ পাহিৰ পৰা যেন এটুপি কি চকুৰ পানীহে নিগৰিছে আৰু সেই টোপালটো সেই ফুলৰ পাহিতে ৰৈ আছে নিয়ৰ কলিৰে শুভে ফুল জুপি চাইছো ভাৱতে ভাহি হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি কৈছে কি কৈছে নিয়ৰ কলিৰে এই যে ফুলৰ পাহিত নিয়ৰ টোপালটো কলি হৈ শুভে ফুল জুপি মানে সেই কি কৈছে ফুল পাহটো বা ফুলজোপাটো শুভে মানে শুৱনি কৰিছে ধুনীয়া কৰি তুলিছে সেই নিয়ৰ কলিৰে ফুলৰ পাহি তাৰ ওপৰতে আকৌ নিয়ৰ টোপালটো সুন্দৰ ফুলৰ পাহি ন তাৰ ওপৰতে আকৌ নিয়ৰ টোপালটো দেখি শুভে ফুলজোপাক আৰু শুৱনি কৰি তুলিছে চাইছো ভাৱতে ভাহি আৰু কবিয়ে কি কৈছে একদম ভাবি মেলি সেই ফুলৰ পাহিটোৰ ফালে সেই নিয়ৰ টোপালটোৰ ফালে চাই আছে হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি কি কৈছে হাই কি বিষম পেলালে বায়ুৱে জোকাৰি ফুলৰ পাহি হাই কি যে বিষম কি দুখৰ কথা বিষ মানে দুখ লগা কথা যে কি বা বায়ুৱে বা বতাহ এজাকি আহি সেই জোকাৰি ফুলৰ পাহি জোকাৰি পেলালে আৰু নিয়ৰ টোপালটো তাৰ পৰা পৰি গ'ল গতিকে কবি চন্দ্ৰকুমাৰ আগৰৱালা এজন ৰোমান্টিক যুগৰ এজন বিখ্যাত বা প্ৰখ্যাত কবি হয় গতিকে এটা সুন্দৰ কবিতা আমি নিয়ৰৰ ওপৰত লিখা কবিতা আমি এতিয়া পঢ়িবলৈ পালোঁ তাৰপিছতে আমি এতিয়া কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে কিছু কথা জানি লওঁ এতিয়া আমি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে কিছু জানি লওঁ কাৰণ তোমালোকৰ এই কবিৰ ওপৰতো কেতিয়াবা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহে আৰু আমি জানি থকাটো খুব প্ৰয়োজনীয় দৰকাৰী হয় সেইকাৰণে কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে কিছু কথা লিখা আছে তেখেতৰ বিষয়ে আমি পঢ়ি লওঁ ঠিক আছে চন্দ্ৰকুমাৰ আগৰৱালা জন্ম 1867 চন আৰু মৃত্যু তেখেতৰ 1938 চনত হৈছিল অসমীয়া সাহিত্যলৈ ৰোমান্টিক সাহিত্যৰ ঢল বোৱাই অনা কবিসকলৰ ভিতৰত চন্দ্ৰকুমাৰ আগৰৱালা অন্যতম কি কৈছে অসমীয়া সাহিত্য জগতলৈ যি ৰোমান্টিক সাহিত্য ঢল বোৱাই আনিছিল তাৰ পিছত কবিসকলৰ ভিতৰত মানে চন্দ্ৰকুমাৰ নাম অন্যতম বা তেখেতৰ নাম উল্লেখযোগ্য
তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি হ'ল প্ৰতিমা আৰু তেখেতৰ শ্ৰেষ্ঠ কবিতা পুথি কোন হৈ গৈছে প্ৰতিমা কবিতা পুথি তোমালোকে এইটো মত থবা তেখেতৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখন হ'ল কি প্ৰতিমা সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বোলা হয় আৰু তেখেতৰ সেইকাৰণে প্ৰতিমাৰ খনিকৰ বুলি শ্ৰেষ্ঠ কবিতা পুথি প্ৰতিমা আৰু সেইবাবে তেখেতক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় তোমালোক প্ৰশ্ন আহিব পাৰে যে প্ৰতিমাৰ খনিকৰ বুলি কোনজন কবিক কোৱা হয় তেতিয়াহ'লে কোন হ'ব চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে তেখেতৰ কবিতা পুথিসমূহ হ'ল প্ৰতিমা বিন বৰাগী চন্দ্ৰামিত্ৰ আদি কি হৈছে তেখেতৰ কবিতা পুথিসমূহ কি প্ৰতিমা বিন বৰাগী চন্দ্ৰামিত্ৰ আদি তেখেত জোনাকী কাকতৰ প্ৰথম সম্পাদক আছিল এইটো মত থবৰ কথা জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা 1928 চনত তেখেতৰ দেহাৱসান ঘটে লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক সেই সময়ত অসমীয়া সাহিত্যৰ চৰ্চা কৰাসকলে জোনাকীৰ ত্ৰিমূৰ্তি বুলিছিল কাৰণ তেওঁলোকে জোনাকী যিখন কাকত আছে তাত বহুত এনেকুৱা সাহিত্য লিখিছিল সাহিত্য কবিতা উপন্যাস বা বিভিন্ন সাহিত্যৰ অৱদান দি থৈ গৈছে সেইকাৰণে তেখেত এই তিনিজনক কোনো লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জোনাকীৰ ত্ৰিমূৰ্তি বুলি বুলিছিল কৈছে তেনেহ'লে জোনাকীৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায় তোমালোক যদি প্ৰশ্ন আহে তেতিয়াহ'লে কোন হ'ব লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী এই ত্ৰিমূৰ্তিৰ অৱদান সৰ্বজন সমাদিত আৰু এই ত্ৰিমূৰ্তি তিনিজনৰ যি অৱদান সাহিত্যৰ যুগলৈ সেই কি কৈছে সেইটো সকলোৱে সমাদৰ কৰে তেওঁলোকক প্ৰশংসা কৰে তাৰপিছত তোমালোকে প্ৰশ্নবিলাক আছে আমি এটা বেলেগ এটা ভিডিঅ'ত দ্বিতীয় ভিডিঅ'ত আমি ইয়াৰ প্ৰশ্নবিলাকৰ ওপৰত উত্তৰবিলাকৰ ওপৰত আমি আলোচনা কৰিম আমি ভিডিঅ'ত আলোচনা কৰিম তোমালোকে সেই ভিডিঅ'টোৰ বাবে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যন চেক কৰিবা তাত অলৰেডি সেই ভিডিঅ'টো পাই যাবা গতিকে আজি আমি ইমানখিনি আলোচনা কৰি তোমাৰ কবিতাটো তোমালোকে যদি কবিতাটো আমি আলোচনা কৰা তোমালোকে যদি বুজি পাইছা তোমালোকৰ ভাল লাগিছে তোমালোকৰ সহায় হৈছে বুলি ভাবিছে তেনেহ'লে লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে যদি বুজি পোৱা নাই কিবা তোমাৰ ডাউট আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিবা আকৌ পুনৰ আমি কবিতাটো আকৌ পঢ়িবলৈ বা বুজিবলৈ চেষ্টা কৰিম ঠিক আছে থেংক ইউ ফৰ ৱাচিং